হাই মোৰ শুভাকাংক্ষীসকল, আজি নতুন টপিক এটা ক'ম। সেইটো হ'ল আপোনালোকৰ হাউচ নং। যদি ফ্লেটত থাকে আপোনালোকৰ ফ্লেটৰ নাম্বাৰ। হাউচ নং বহুত মহত্বপূৰ্ণ। আপুনি যিটো ঘৰত বাস কৰে তাৰ এনাৰ্জিটো বহুত গুৰুত্বপূৰ্ণ। 1ৰ পৰা 9লৈকে যিখিনি গ্ৰহৰ বৈশিষ্ট্য, নৱগ্ৰহৰ যি বৈশিষ্ট্য, 1 হ'ল সূৰ্য, 2 হ'ল চন্দ্ৰমা, 3 হ'ল জুপিটাৰ, 4 হ'ল ৰাহু, 5 হ'ল বুধ, 6 হ'ল শুক্ৰ, 7 হ'ল কেতু, 8 হ'ল শনিদেৱ আৰু 9 হ'ল মংগল। গোটেই বৈশিষ্ট্যখিনি যেতিয়া আপুনি যিটো ঘৰত বাস কৰিব সেই ঘৰৰ হাউচ নংটোৰ যিটো নাম্বাৰ আহিব সেই বৈশিষ্ট্যটো প্ৰকাশ পাব। আৰু এটা কথা হ'ল কি, যেতিয়া আপুনি হাউচ নংটো কেনেকৈ উলিয়াব, আপোনাৰ 2 ডিজিটত যদি আছে বা 3ত আছে আপুনি প্লাছ কৰিব। প্লাছ কৰাৰ পাছত যিটো ওলাব সেইটোকো আকৌ যদি ডাবল ডিজিটত ওলাইছে আপুনি আকৌ প্লাছ কৰিব। ছিংগল নোলোৱালৈকে প্লাছ কৰি গৈ থাকিব। যেতিয়া ছিংগল ওলাব সেইটোৱে আপোনাৰ হ'ল হাউচ নং। আৰু হাউচ নঙৰ ৰেমেডি কাইলৈ ক'ম মই। কিন্তু যদি আপুনি 1 নম্বৰ হাউচ নঙত থাকে বা 1 নম্বৰ হ'ল আৰু আপোনাৰ হাউচ নং ওলালেগৈ 8, তেতিয়া আপোনালোকে বহুত ষ্ট্ৰাগল কৰিব লাগিব, বহুত কষ্ট কৰিব লাগিব। কামবোৰ হিন্দীত কোৱাৰ দৰে এটা বনতে বাট বিগড়, মানে লাষ্ট মমেণ্টত কামবিলাক আধৰুৱা হৈ যাব, আপোনাৰ সপোনটো ছাকচেছ নহ'ব, এনেকুৱা ধৰণৰ কথা আহি পৰে। আৰু 3 নম্বৰৰ যদি 6 নম্বৰ ঘৰত বাস কৰে, 6 নম্বৰ হাউচ নঙত যদি বাস কৰিছে আপুনি, আৰু আপুনি যদি 3 নম্বৰ হয়, বিশেষকৈ মই সেইজনৰ কথা কৈছোঁ যিজনে ঘৰখনলৈ মেইন মুখীয়া, যে তেওঁ ঘৰখনলৈ যিজনে আৰ্থিক স্থিতি আনে, তেওঁৰ নাম্বাৰৰ লগত বেছি মেটচ কৰিব লাগিব। বাকীটো সকলোৰে মেটচ কৰাটো সম্ভৱ নহয়, মানে ৰেমেডি কৰিব লাগিব। আৰু আপুনি যদি তেনেকুৱা ঘৰত বাস কৰিছে, দুইজনৰে মেটচ নহয়, ধৰি লওক হাউচ নঙে আৰু আপোনাৰ মানে ডিঅ'বিৰ মূলাং ভাগ্যাং যদি মেটচ নহৈছে, তেনেহ'লে ৰেমেডি মোক আজি আপুনি কমেণ্ট কৰিব, মই ৰেমেডি জনাম আপোনাক। আৰু 6 নম্বৰত যদি আপুনি 3 নম্বৰৰ যিটো প্ৰব্লেম, 6 নম্বৰৰ সেই একেটাই প্ৰব্লেম আহিব। ৰেমেডি মই কাইলৈ আপোনালোকক ধুনীয়াকৈ জনাই দিম, আপোনালোকে ৰাখি থ'ব। মই ভাবোঁ মই যি জানো আপোনালোকক জনাইছোঁ, আৰু আপোনালোকেও চাইছে বুলি ভাবিছোঁ, উপকৃত হ'ব বুলি ভাবিছোঁ। বাকী এনেকৈ মৰম দি থাকিব। আপোনালোকৰ মৰমে মোক আৰু এটা ভিডিঅ' বনাবলৈ উৎসাহ দিয়ে। কাম কৰি মাজে মাজে মোৰ নিজৰ কাম কৰোঁ, নিউমলজি আৰু বিভিন্ন কামৰ মাজতো আপোনালোকলৈ ভিডিঅ' এটা বনাওঁ। আপোনালোকে চাই যেতিয়া সঁহাৰি দিয়ে মোৰ ভাল লাগে। আশা ৰাখিছোঁ আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি ৰাখিব। ঠিক আছে, আহিছোঁ, বাই।